এবাৰ এগৰাকী মাকে নিজৰ সন্তান চাৰিটাক এবাটি চুপ দিলে আৰু এখন দীঘল 1 মিটাৰ চামুচ দিলে আৰু সেই চামুচখনেৰে কিন্তু যুঁজিও সন্তানকেইটাই খাব নোৱাৰিলে। বহু দেৰি পিছত মাকে আহি দেখিলে সন্তানকেইটাৰ ভোকত অৱস্থা নাই। তেতিয়া মাকে ক'লে, তোমালোকে ইজনে সিজনক খুওৱাচোন। যেতিয়া ইজনে সিজনক খুৱাবলৈ ল'লে তেতিয়া দেখিলে যে আৰামছে তেওঁলোকে খাব পাৰিলে। তেতিয়া মাকে ক'লে, জীৱনটো আচলতে এনেকুৱাই, যেতিয়া তুমি নিজৰ পেটৰ বাবে চিন্তা কৰিবা সদায় ভোকত থাকিবা, আৰু যেতিয়া আনৰ বাবে চিন্তা কৰিবা তেতিয়া সকলোৰে পেট ভৰিব। আৰু আমি এটা কথা মনত ৰাখিব লাগে, লোৱাজনৰ পৰা দিয়াজনৰ সদায় লাভ হয়, আৰু নিজৰ সফলতা সদায় আনৰ সফলতাৰ দ্বাৰাহে সম্ভৱ। এই কাহিনীটো মই পঢ়িবলৈ পাইছিলোঁ, সেয়েহে আপোনালোককো জনালোঁ। আপোনালোকেও মানুহক সহায় কৰি যাব, দেখিব নিজেও সুখী হৈ পৰিছে আৰু সফলতাৰ বাটত বাট বুলাইছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তেওঁলোকে বহুত সুচাৰুৰূপে পৰিচালনা কৰি বিয়াখন আগবঢ়াই নিলে আৰু ভাল লাগিলে বহুত। আমি অসমীয়া পাকঘৰক প্লেট ছিষ্টেমত দিছিলোঁ আৰু তেওঁলোকে বহুত চাফ চিকুণতাৰে আৰু ভালকৈ পৰিচালনা কৰিলে। আৰু বহুতে কৈছে খাই বৈ যে ধুনীয়া হৈছে খানাটো। আৰু এয়া ৰাতিপুৱাই 1 গাড়ী বস্তু আহিছে ঘৰলৈ। আচলতে ঘৰত ভাবিছে চাগে কিবা পাতিব লৈছে বুলি, আচলতে সেয়া নহয়। এয়া হৈছে এটা অনুষ্ঠানৰ ফুল প্লেট অনুষ্ঠানৰ বাবে বজাৰ, আৰু এয়া যাক দিছিলোঁ বজাৰৰ দায়িত্ব তেওঁ আহি ঘৰত দি থৈ গ'ল। আৰু এয়া আমি পিছবেলা আকৌ আমাৰ আন কেইখন গাড়ীত উঠাই ল'ম। আৰু এয়া যাবলৈ ওলাইছোঁ আমি এবাৰ অনুষ্ঠানৰ গৃহলৈ থ'বলৈ যাবলৈ ওলাইছোঁ। পিছদিনা প্ৰগ্ৰেম আছে, আজি যিটো চাই আছে আপোনালোকে ভিডিঅ' তাৰ পিছদিনা আছে অনুষ্ঠানটো। আৰু এয়াই হৈছে দোকানখন, যিখন দোকানৰ পৰা মই গেলামাল বজাৰ কৰোঁ, আৰু খুব কম দামতে তেওঁলোকে দিয়ে আৰু ভাল বস্তু দিয়ে। আৰু এয়া মাছ কটোৱাইছোঁ মোৰ বন্ধু ভাতৃপ্ৰতিম এজনৰ দোকানত। আৰু এয়া হাঁহ মাংস আৰু ব্ৰইলাৰ লৈছোঁ লগৰ এজনৰ দোকানত। আৰু আমি আচলতে আজি মাছ আৰু ব্ৰইলাৰটো নিম, কাইলৈ ছাগলীটো আৰু হাঁহটো ৰাতিপুৱা নিম, আৰু এই বন্ধুজনেই কাটি দিব ৰাতিপুৱা 6 বজাত হাঁহ। আৰু এয়া আমি দৈ লৈ আৰু বস্তু বাহানিসমূহ লৈ এয়া আহিলোঁ। এয়া অনুষ্ঠানৰ গৃহ পালোহি। এইটো অনুষ্ঠান আছে টিয়কত, আৰু টিয়কৰ যিটো অনুষ্ঠান সেইটো হৈছিল 4 মাৰ্চ তাৰিখে। ভিডিঅ' দিয়াত অলপ পলম হ'ল, যিহেতু বহুতকেইটা অনুষ্ঠান কৰিব লগা হ'ল কেলেঠাৰিয়ে, সেয়েহে এই অনুষ্ঠানটো অলপ দেৰি হ'ল। আৰু এইবাৰ আমি বিশেষ এটা কামত যোৰহাট গৈছিলোঁ টিয়কৰ পৰা, আৰু যিহেতু লগত 2জন লৈ গৈছিলোঁ সেয়েহে তেওঁলোকক খুৱাবলৈ বুলি সোমোৱালোঁ এখন হোটেলত। তেওঁলোকে খালে বিৰিয়ানী, কিন্তু মোৰ থালি বিচাৰি নাপালোঁ। আচলতে তাত থালি ইতিমধ্যে শেষ হ'ল বুলি জনালে। যিহেতু মই বৰ ঘিউ চিউ দিয়া বস্তু নাখাওঁ, সেয়েহে মই একোৱেই নাখালোঁ ইয়াত। মোৰ লগত যোৱা কেইজনকে খোৱালোঁ, আৰু তেওঁলোকে খাবলৈ মন কৰা নাছিল, কিন্তু মই জোৰ জবৰদস্তি খোৱালোঁ। আৰু এইবাৰ পিছদিনা মানে মেইন অনুষ্ঠানৰ দিনা, বাকী কালি ভিডিঅ' কৰা নহ'ল। আৰু বিশেষ ৰাতিপুৱা আহিছোঁ মটন নিবলৈ। এইজন মটনৰ মালিক, ছাগলী বাপেক মজা ছাগলী দিয়ে নাজিৰাত, একদম ছাগলী মাংস চব। আৰু মোৰ আগৰে চিনাকি হয়, খুব ভাল ছাগলী মাংস দিয়ে। নাজিৰাত আছে তেওঁৰ দোকান। বুলি কয় এইটো কলেজ তিনিআলিত একদম মানে সাংঘাতিক ধুনীয়া মাংস দিয়ে তেওঁ, শুকান মাংস দেখিছে। ছাগলী লৈ আহিলোঁ। বৰ্তমান আমি গৈ আছোঁ এতিয়া টিয়কলৈ। ৰাতিপুৱাৰ পৰা একেবাৰে মানে মুখ ধুবলৈ ব্ৰাছ কৰিবলৈ সময় পোৱা নাই। এতিয়া ব্ৰাছ কৰিমহে কিনি পিনে, মানে ৰাতিপুৱাৰ পৰা দৌৰা দৌৰি বস্তু ইফালে ছেটিং কৰি আহিছোঁ ইটো প্ৰগ্ৰেমলৈ নিবলৈ। আজি অনুষ্ঠান আছে 3টা, মাইবেলা প্ৰগ্ৰেমটোলৈ বস্তু নিবলৈ বস্তু ছেটিং কৰি থৈ আহিলোঁ। আকৌ ল'ৰা ছোৱালীখিনি উঠাই আছোঁ বেলেগ বেলেগ জেগাত। যোৰহাটতো এটা অনুষ্ঠান আছে, টিয়কতো আছে। এতিয়া ছাগলী মাংস হাঁহ মাংস ল'লোঁ। এতিয়া আহি আছোঁ টিয়কলৈ। চাহ খোৱাটো বাদেই, মুখে ভালকৈ ধুবলৈ পোৱা নাই। আকৌ বজাৰ কৰিবলৈ আছেই,
আৰু অলপ বজাৰ কৰিবলৈ আছে মানে বস্তু বজাৰ কৰি শেষ নহয় এখন বিয়া পাতিবলৈ মানুহে কিমান টেনশ্যন পায় মই যে 10-15খন বিয়া পাতি থাকিব লাগে মানে বছৰটোত একদম কিবা মানে এই মাথাটো মানে কাম নকৰা হৈ যায় কেতিয়াবা ইমানেই টেনশ্যন হৈ যায় পাহৰিয়ে থাকোঁ মই ক'ত আছোঁ নিচিনা লাগে তথাপিও সকলোকে কামবিলাক কৰোঁ এতিয়া প্ৰায় শেষ হৈছেগৈ আৰু 2টা নে 3টা বস্তু আছে আৰু সৰু সুৰা বস্তু সেইকেইটা ল'ম শুবলৈও ভালকৈ পোৱা নাই কালি আকৌ ৰাতি দেৰি হ'ল 2টা বাজিলে প্ৰায় 2টা নহয় কালি 1টা বাজিছে আগদিনাখন 2টা বাজিলে এতিয়া গৈ আছোঁ চাই থাকিব অনুষ্ঠানবিলাক ছাপোৰ্ট দি থাকিব আপোনালোকে তুমি গৈ পাতিলা নাই পাতা দুবাৰ পাতিব আৰু এইবাৰ আমি পাই গ'লোহি তিয়কৰ যিটো ফুল প্লেট অনুষ্ঠান লৈছিলোঁ সেই অনুষ্ঠানটো এইখিনি আৰু আহিয়ে দেখিলোঁ ৰান্ধনীসকলৰ ব্যস্ততা বাঢ়িছে ৰাতিপুৱাই সকলোবিলাক তেওঁলোকে যোগাৰ কৰি লৈছে পনীৰ কটাই পনীৰ কাটি আছে চব্জি কটাই চব্জি কাটি আছে দাইল বইল কৰি আছে কাৰী বনাই আছে চব্জিৰ মাংসৰ গ্ৰেভি বনাই আছে আচলতে আৰু ফ্ৰাই কৰি আছে মাছ মাংস আৰু 1 বজাৰ পৰা আমাৰ অনুষ্ঠান আছে সেয়েহে সকলোবিলাক সামগ্ৰী তেওঁলোকে সাজু কৰি লৈছে আৰু বিভিন্ন ধৰণৰ সুন্দৰ খাদ্য আছে কোমোৰা দেখি গম পাইছে হাঁহ আছে আৰু এয়া হৈছে টোপোলা ভাতৰ বাবে প্ৰস্তুত কৰিছে টোপোলা ভাতৰ চাউল খামটিলাহী চাউলেৰে আৰু এইবিলাক কৰি থাকোঁতেই এফালে আৰিফে ছোৱালীসকলক লৈ আহি গ'ল আমাৰ যুৱতীসকলক লৈ ভালেই হ'ব লাগে ন ব্ৰইলাৰ নিচিনা তোমালোকে পাবই লাগে ফটোকা এনেই পাব লাগে মোৰ গাড়ী খালী আছে তথাপিও নিনো মই কাৰো নিবিখা গাড়ী ঠেলা আছে নিবিখা না बोला समझ रहे हो अरे कहना क्या चाहते हो मुख खुला दे बहा আৰু এইবাৰ ৰ'বলৈ সময় নাই যুৱতীসকলৰ আচলতে কৰ্মস্পৃহা ইয়াকে কয় তেওঁলোকে লগালগ নিজৰ কামবিলাক সমাধা কৰিলে এয়া কফি আৰু এয়া নুৰ্চি আৰু পিংকি তাহাঁতি এয়া চাহ দিবলৈ আহিছে অতিথিসকলক যিহেতু 2-এজন অতিথি আহিবলৈ আৰম্ভ কৰিছে তেওঁলোকক প্ৰথম চাহ আৰু যি পকৰা তাৰে পৰিৱেশন কৰা হৈছে আৰু এয়া যুৱতীসকলে আনসকল যুৱতীয়ে এয়া খাদ্যগৃহৰ ভিতৰলৈ আহিছে আৰু এয়া হাঁহ মাংস আৰু কোমোৰা বনাইছে ৰান্ধনীয়ে আৰু বিভিন্ন আজি সুস্বাদু খাদ্য ৰন্ধন আছে আমাৰ অসমীয়া পাকঘৰ ৰান্ধনীৰ দ্বাৰা কি বনাইছে দেখুৱাম এয়া জেলেপি বনাবৰ বাবে সাজু কৰিছে এয়া চিকেন ফ্ৰাই কৰি আছে অলপ সময়ৰ পাছতে যিহেতু খাদ্য আৰম্ভ হ'লেই এয়া দেখিছে খাদ্য আৰম্ভ হ'লেই আৰু পৰিৱেশন কৰি আছে যুৱতীসকলে ইয়াত বিভিন্ন ধৰণৰ ধুনীয়া খাদ্য আছে আৰু এইবাৰ আমি চাওঁ আজি কি খাদ্য আমি যোগান ধৰিছোঁ আমাৰ ৰান্ধনীয়ে কি বনাইছে আমি সকলোবিলাক পানীৰ পৰা কফিৰ পৰা বাচন বৰ্তনৰ পৰা মাছ মাংসৰ পৰা চব্জিলৈকে সকলোখিনি আমি যোগান ধৰিছোঁ আজি আমাৰ ৰান্ধনীয়ে কিনো বনাইছে চাওঁ এয়া সুন্দৰ প্লেটসমূহ সজাই ৰখা হৈছে আৰু ইয়াত চামুচ সজাই থোৱা হৈছে এয়া জলকীয়া এয়া সৰু আলুগুটি ভজা আৰু এইফালে আছে নাৰিকলৰ চাটনি এয়া হৈছে ৰঙালাও ফ্ৰাই এয়া হৈছে গ্ৰীণ চাটনি এয়া লাই আৰু নাৰিকলৰ আৰু এয়া পাপৰ বাদাম এয়া নেমু টেঙা
আৰু এয়া হৈছে চালাড, নেমু, গাজৰ, বিট আদি। এয়া বৃষ্টি আপোনালোকক নমস্কাৰ জনাইছে, আপোনালোকে নমস্কাৰ গ্ৰহণ কৰিব। তাই দি আছে এয়া সুন্দৰ এটা বাঁহৰ বুফেট, এয়া টোপোলা ভাত। বুফেটো কেনেকুৱা লাগিছে জনাবচোন। টোপোলা ভাত দি আছে খামটিলাহী চাউলৰ, আৰু এয়া নান দি আছে আনগৰাকী যুৱতী, এয়া কৃষ্টিনা এয়া দি আছে নান আৰু পোলাও। তাই নমস্কাৰ জনাইছে, এয়া ভেজ পোলাও। আৰু এয়া হৈছে শিখা, আমাৰ শিখাই এয়া সুন্দৰ বুফেট ছেটত দি আছে এয়া বাচমতি চাউলৰ ভাত। আমি বাচমতি চাউলেই যোগান ধৰিছোঁ ভাতৰ বাবে। আৰু এয়া আমাৰ সংগীতাই দি আছে এয়া ডাল ফ্ৰাই, দেখিছে ডাব নাৰিকল দিয়া ডাল ফ্ৰাই। এয়া হৈছে কৃষ্ণা, খোলালিয়ে দি আছে এয়া পালেং শাকৰ লগত পনীৰ। আৰু এয়া আমাৰ প্ৰকৃতি দি আছে এয়া চিলি ফিছ। গৃহস্থই কৈছিলে আচলতে চিলি ফিছ দিবলৈ। আৰু এয়া নতুন এটা ভাইটিটোৰ নাম পাহৰিছোঁ, সি দি আছে এয়া চিকেন ফ্ৰাই, গোটা কুকুৰা মাংস ভজা পিঁয়াজ দিয়া। আৰু এয়া বৰষাই মিচিকীয়া হাঁহি মাৰি দি আছে এয়া ছাগলী মাংস, ক্ষমা কৰিব, এয়া হাঁহ কোমোৰা। আৰু এয়া আমাৰ শ্যামলিমা এয়া দি আছে খাহী ছাগলীৰ মাংস, কি সুন্দৰ গ্ৰেভিখন চাওক। আৰু এয়া এটা ভাইটিয়ে নমস্কাৰ দি এয়া দি আছে জ্বলা ভাজি, বেঙেনা আৰু মাছৰ মাথা। আৰু এয়া জেলেপি, সৰু নিক্কি জেলেপি, আৰু এয়া ৰাবৰি। আৰু এয়া যুৱতীসকলে এয়া খাদ্য পৰিৱেশন কৰি আছে, আৰু অতিথিসকলেও খাদ্য গ্ৰহণ কৰি আছে। আৰু এইবাৰ যুৱতীসকলক চাওঁ, এয়া বৃষ্টি, এয়া কৃষ্টিনা, এয়া আমাৰ শিখা, আহোম সাজত আছে আজি সকলোবিলাক যুৱতী। এয়া সংগীতা, আৰু এয়া কৃষ্ণা, এয়া হৈছে আমাৰ প্ৰকৃতি, মানে নকওঁ আজি নামটো, গেছ চিলিণ্ডাৰ। এয়া হৈছে বৰষা, আৰু এইফালে শ্যামলিমা, আমাৰ দীঘলী বাই, ডাউকিৰ নিচিনা ওখ হৈ গৈ আছে। আৰু এয়া অতিথিসকলে খাই আছে, আৰু যথেষ্ট সংখ্যক অতিথিয়ে খাই ভাল পাইছে বুলি জনাইছে। আৰু এইবাৰ চাহ দিয়া যুৱতীকেইগৰাকী সলনি হ'ল। এয়া কৃষ্টিনা আৰু শিখাই এয়া অতিথিক চাহ আৰু পকৰি যোগান ধৰিছে। আৰু এতিয়া ভিৰ হ'বলৈ আৰম্ভ কৰিছে, যিহেতু পাছবেলা হৈছে, সেয়েহে। আৰু এইবাৰ এনেকুৱা থালিখন দেখি ভাবিছে চাগে বিয়া ঘৰতো ষ্টিলৰ কাঁহীত ভাত দিয়েনে। আচলতে মই নৰ্মেল খাওঁ যে, সেয়েহে আহিলোঁ এইখন হোটেললৈ। ঘিউ, মগজ, কাজু দিয়া খাদ্যৰ পৰা মই আঁতৰত থাকোঁ, যিহেতু মডাৰ্ণ খাদ্যত এইবিলাক ইউজ কৰা হয়, সেয়েহে মই খোৱা নাই। আৰু এয়া ভাত খাই আহি দেখিছোঁ যুৱক যুৱতীসকল ব্যস্ত হৈ আছে, গধূলি হ'বৰ হৈছে, আৰু অতিথিও যথেষ্ট ভিৰ বাঢ়িছে। চাহ দিয়া যুৱতীয়ে চাহ দি আছে, আৰু আনফালে এয়া গৃহস্থ, এয়া তিয়কৰ মহেন্দ্ৰ বৰা তেওঁ হয়, আৰু এয়া তেওঁৰ পুত্ৰ। তেওঁলোকৰ ঘৰতে আমাৰ 4 মাৰ্চৰ অনুষ্ঠানটো আছিল। আৰু এয়া মই অলপ সময় পাই লেতেৰা হৈ আছিল, সেয়েহে অলপ চাফ চিকুণ কৰি দিছোঁ, যিহেতু পৰিপাটি হৈ থাকিলেহে দেখিবলৈও ভাল দেখায় আৰু কাম কৰিও ভাল লাগে। সেইকাৰণে আনলৈ বাট নাচাই মই নিজেই চফা কৰি লৈছোঁ, আৰু যুৱক যুৱতীসকলেও কৰে মাজে মাজে। আৰু এয়া হৈছে টাৱা ভেজটো এয়া লগাই দিছে, এতিয়া ইতিমধ্যে দি আছে গৰমকৈ, দেখুওৱা হোৱা নাছিল। আৰু এয়া প্ৰকৃতি আৰু খোলালিয়ে এয়া দি আছে, আৰু এয়া চাহ দি আছে এইবাৰ আমাৰ বৃষ্টি, আৰু এয়া ৰিঞ্জুমণিয়ে চাহ আৰু পকৰিৰ যোগান ধৰিছে অতিথিসকলক। গৰম পকৰি আৰু চাহেৰে এয়া গধূলি সময়ত অতিথিক আপ্যায়ন কৰি আছে। আৰু এইবাৰ এয়া হৈছে ৰাতিৰ আহাৰ মোৰ। এইবাৰো মই গ'লোঁ ওচৰৰ এখন ধাবালৈ, তাত চালাড আৰু এনেকৈ বইল দাইলেৰে ভাতকেইটা খাই আহি দেখিলোঁ এয়া অতিথিসকলে খাবলৈ লৈছে, মানে অনুষ্ঠান শেষ হ'বৰ হৈছে। কিছু সময়ৰ পিছতে অনুষ্ঠান সামৰণি হ'ব। নিশাও যথেষ্ট হৈ আহিছে, মাজতে ভিডিঅ'বিলাক দেখুওৱা নহ'ল বেছিকৈ, যিহেতু মোবাইলত বেটেৰী ল' হৈ আহিল। আৰু এয়া ভকতসকলেও খাইছে, আৰু প্ৰায় অতিথি শেষ হ'বলৈ হ'ল, এতিয়া 2-এজন অতিথিয়েহে খাই আছে।
কিন্তু আমাৰ খাদ্য এতিয়াও আছে যথেষ্ট। আমি যথেষ্ট খাদ্যৰ যোগান ধৰিছিলোঁ। এনেকুৱা নহয় যে চিকটাৰ নিচিনাকৈ আমি বস্তু যোগান ধৰিছোঁ। এয়া দেখিছে, আমাৰ যুৱক যুৱতীসকলে শেষৰ সময়ত বেছিকৈয়ে দি দিছে। যিহেতু বস্তু আছে, আমাৰে বস্তু সকলো, আৰু কোনো বস্তু মই ঘৰলৈ ঘূৰাই লৈ নাহোঁ, বনোৱা বস্তু কেতিয়াও। সেইসমূহ চব আলহীকে খুৱাই দিয়া হয়, নতুবা গৃহস্থৰ ঘৰত দি থৈ অহা হয়। আৰু এয়া আমি অৱশেষত যুৱকসকলে এয়া আমাৰ বস্তু বাহানিবিলাক সামৰিছে, আৰু কিছু সময়ৰ পিছতে আমি ঘৰলৈ যাম। আৰু এয়া দেখিছে, আমি ঘৰলৈ আহিলোঁ। আমি নেদেখালোঁ, মাজৰ যুৱতীসকলো আহিলে কিছু সময় আগতে, আৰু আমি এয়া আহি আছোঁ এতিয়া। পুৱতি নিশা মানে ৰাতিপুৱাই হ'ল আৰু তিয়কৰ অনুষ্ঠানটো কৰি যথেষ্ট ভাল লাগিল। গৃহস্থৰ ব্যৱহাৰ খুব সুন্দৰ পালোঁ, সঁচাকৈ তেওঁলোকৰ ব্যৱহাৰ খুব ভাল পালোঁ। আৰু আমাৰ খাদ্যৰ বিষয়ে কি কৈছিল তেওঁৰ পুত্ৰই, চাওকচোন। আমি আমাৰ বিয়াখনৰ খোৱা বোৱাৰ দায়িত্ব আমি অসমীয়া পাকঘৰক অৰ্পণ কৰিছিলোঁ, আৰু তেওঁলোকে বহুত সুচাৰুৰূপে পৰিচালনা কৰি বিয়াখন আগবঢ়াই নিলে, আৰু ভাল লাগিলে বহুত। আমি অসমীয়া পাকঘৰক প্লেট ছিষ্টেমত দিছিলোঁ, আৰু তেওঁলোকে বহুত চাফ চিকুণতাৰে আৰু ভালকৈ পৰিচালনা কৰিলে। আৰু বহুতে কৈছে খাই বৈ যে ধুনীয়া হৈছে খানাটো, আৰু থেংক ইউ অসমীয়া পাকঘৰ।